হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটা খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই ইনফৰমেশ্যনটো হৈছে 15 ছেপ্টেম্বৰত যি হৈ গ'ল HS লেভেলৰ গ্ৰেড 3 এক্সাম, সেই ৰিলেটেড হয় ফ্ৰেণ্ডছ। গভৰ্ণমেণ্ট অফ আছাম তথা ছেবাৰ ফালৰ পৰা দুটা নটিচ, এটাকৈ দুটা নটিচ জাৰি কৰিছে। সেই নটিচ দুটা 15 ছেপ্টেম্বৰ তাৰিখে যি এক্সামটো হৈ গ'ল সেই এক্সাম ৰিলেটেড হয়। সেই নটিচ দুটাত কি আছে, কি কথা কৈছে সুন্দৰকৈ আমি নটিচ দুটা পঢ়ি ল'ম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চাওক, নটিচটো গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা আহিছে আৰু গ্ৰেড 3 পোষ্টৰ কাৰণে হয়। ইয়াত কৈছে যে যিসকল কেণ্ডিডেটে 15 তাৰিখে এক্সামটো দিলে, তেওঁলোকে যদি তেওঁলোকৰ ওৱামাৰ ছিটটো চেক কৰি চাব বিচাৰে, স্কেন কপিটো চাব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে চাব পাৰিব। তাৰ কাৰণে কি কৰিব লাগিব, তেওঁলোকে দুটা ৱেবছাইটত যাব লাগিব। ৱেবছাইট দুটা দিয়া আছে, এইটো www.site.sebaonline.org আৰু এটা আছে www.assam.gov.in। এই দুটা ৱেবছাইটত যাব পাৰিব আৰু ৱেবছাইট খুলি দিব 27 ছেপ্টেম্বৰ দিনৰ 11:30 বজাৰ পৰা 15 অক্টোবৰ তাৰিখলৈ খোলা থাকিব। আৰু এই ক্ষেত্ৰত কি হ'ব, তেওঁলোকে যেতিয়া অনলাইন কৰিব, অনলাইন কৰাৰ সময়ত, এপ্লাই কৰাৰ সময়ত 50 ৰুপিজ এটা তেওঁলোকে পে' কৰিব লাগিব। আৰু অনলাইন লগইনৰ ক্ষেত্ৰত তেওঁলোকৰ ইউজাৰ নেম এইটো হ'ব, কেণ্ডিডেটৰ এপ্লিকেশ্যন ID আৰু পাছৱৰ্ডটো কেণ্ডিডেটৰ অ'ন পাছৱৰ্ড হ'ব। আৰু গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত, ৰেজিষ্ট্ৰেশ্যনৰ কৰা কমপ্লিট হোৱাৰ এসপ্তাহৰ ভিতৰত তেওঁলোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা মেছেজ আহিব। সেই মেছেজটো অহাৰ পিছত তেওঁলোকে কি কৰিব পাৰিব, OMR ছিটৰ স্কেন কপিটো ডাউনলোড কৰি ল'ব পাৰিব। এইটো হৈছে তেওঁলোকৰ ফাৰ্ষ্ট এক্সাম ৰিলেটেড ফাৰ্ষ্ট নটিফিকেশ্যন, যিটো গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা আহিছিল। ছেকেণ্ড নটিচটো আমি চাইছোঁ। ছেকেণ্ড নটিচটো কি আছে? ছেকেণ্ড নটিচটো সেই একে হয়, 15 ছেপ্টেম্বৰ তাৰিখৰ এক্সামৰ ৰিলেটেডে হয়। এইবাৰ কথাটো কৈছে, যদি কোনো কেণ্ডিডেটে কোনো এটা এনচাৰ কি বা কোনো এটা কুৱেশ্যনৰ এনচাৰৰ এগেইনষ্টত নিজৰ অবজেকশ্যন কৰিব বিচাৰে, তেতিয়াহ'লে কৈছে যে তেওঁলোকে কৰিব পাৰিব। সেইটো হ'ল 28 ছেপ্টেম্বৰ দিনৰ 11:30 বজাৰ পৰা 10 অক্টোবৰলৈ তেওঁলোকৰ টাইম থাকিব। আৰু তেওঁলোকৰ ৱেবছাইট ছেম আগৰকেইটাই ৱেবছাইট থাকিব। কিন্তু ইয়াত কথা হৈছে যে তেওঁলোকৰ যিকেইটা কুৱেশ্যনৰ এগেইনষ্টত অবজেকশ্যন কৰিব, সেই প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত তেওঁলোকে 500 ৰুপিজ এটা পে' কৰিব লাগিব। আৰু কেইটামান কথা ইয়াত লিখা আছে, পঢ়ি চাব। মই ইয়াৰ থুলমূল কথাখিনি কৈ দিছোঁ, তথাপি এটা ইম্পৰ্টেণ্ট কথা কৈ দিছোঁ। ইফ দ্য জাষ্টিফিকেশ্যন ফৰ চেলেঞ্জিং এ পাৰ্টিকুলাৰ এনচাৰ কি ইজ ফাউণ্ড ভেলিড বাই দ্য এক্সপাৰ্ট কমিটি কনষ্টিটিউটেড টু examine the challenges, then the amount of 500 rupees will be refunded to the source from where the amount was paid। মানে কথাটো কৈছে, যেতিয়া তেওঁলোকৰ অবজেকশ্যনটো ভেলিড হয়, মানে এক্সপাৰ্ট কমিটিৰ দ্বাৰা তেওঁলোকে ছেটিছফাইড হয়, তেতিয়াহ'লে তেওঁৰ কি হ'ব, যি 500 ৰুপিজটো তেওঁ পে' কৰিছিল, সেইটো য'ৰ পৰা পে' কৰিছিল তালৈকে ৰিফাণ্ড কৰি দিব। তাৰ কাৰণে লগইন যেতিয়া কৰিব, এপ্লাইৰ কাৰণে লগইনৰ পাছৱৰ্ড সেই আগৰ দৰে হয়, ইউজাৰ নেমো সেই আগৰ দৰে হয়, ৱেবছাইটকেইটাও সেই দিয়া আছে। গতিকে এই দুটা আছিল খুবেই ইম্পৰ্টেণ্ট ইনফৰমেশ্যন তথা নটিচ। এনেদৰে এক্সাম ৰিলেটেড যিকোনো নটিচ সকলোতকৈ প্ৰথমে পাবৰ কাৰণে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি এই ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।